আজি পবিত্ৰ বাথৌ দিৱস। বিভিন্ন প্ৰান্তৰ বাথৌ ধৰ্মাৱলী লোকসকলে উদযাপন কৰাৰ দৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত ভিন ভিন অঞ্চলত উদযাপন কৰাৰ উপৰিও ৰেংমা আঞ্চলিক বাথৌ মহাসভাই উলহ মালহেৰে উদযাপন কৰে। ইয়াৰ উপৰিও বাথৌ ধৰ্মাৱলী পৰিয়ালৰ লোকসকলে প্ৰতিটো ঘৰৰ পদূলিত সন্ধিয়া সময়ত চাকি বন্তি জ্বলায়। আজি পবিত্ৰ বাথৌ দিৱস সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বা বিভিন্ন ৰাজ্যত থকা বাথৌ ধৰ্মীয় লোকসকলে আজি পবিত্ৰ বাথৌ দিনটো উলহ মালহেৰে উদযাপন কৰিছে আৰু গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ উদযাপন কৰাৰ লগতে উৰিয়ামঘাটৰ অন্তৰ্গত ৰেংমা আঞ্চলিক বাথৌ মহাসভায় জয়ন্তীপুৰৰ তেখেতসকলৰ আঞ্চলিক বাথৌ থানচালীত দিনজোৰা কাৰ্যসূচীৰে আজি বাথৌ দিৱস উদযাপন কৰে আৰু তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে আমি মুকলি সভাত উপস্থিত থাকি তেখেতসকলৰ লগত আমি ভাৱ বিনিময় কৰোঁ আৰু আমি তাত উপস্থিত থাকি যে বাথৌ ধৰ্মটো যিহেতু এটা পুৰণি ধৰ্ম আৰু ইয়াৰ যোগেদি আজি বড়োসকলৰ বিশেষ মানে দিশবিলাকত তেখেতসকলে ইয়াৰ যোগেদি আগুৱাই যাবলৈ প্ৰয়াস কৰিছে। আজি আমি তাত উপস্থিত থাকি নিজকে মানে ভাল লাগিছে তেখেতসকলৰ লগত আমি থাকিবলৈ পাই আৰু তেখেতসকলে আঞ্চলিক বাথৌ ধৰ্মৰ লগতে এই অঞ্চলত থকা প্ৰতিখন গাঁৱৰ বাথৌ থানচালীৰ পৰা তেখেতসকলে আহি পতাকা উত্তোলন কাৰ্যসূচীত প্ৰতিটো থানচালীয়ে একোখনকৈ পতাকা উত্তোলন কৰিছে আৰু আমি তাত থাকি ক'বলৈ পাই মানে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 53খনকৈ বাথৌ থানচালী আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে তেখেতে প্ৰায় 8খনকৈ বাথৌ থানচালীত তেখেতে অনুদান আগবঢ়াব অসম চৰকাৰৰ ফালৰ পৰা আৰু বড়ো কছাৰী কাউন্সিলৰ ফালৰ পৰা মই নিজেও 3খনমান বাথৌ থানচালীক ইতিমধ্যে মই অনুদান আগবঢ়াইছোঁ। গতিকে অসম চৰকাৰেও যোৱা যিহেতু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত ঠেলামাৰাৰ অনুষ্ঠিত বাথৌ মহাসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুখিনি বাথৌ ধৰ্মীয়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু অসমত প্ৰায় 1000খনতকৈ অধিক মানে বাথৌ থানচালীক তেখেতে আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু বাথৌ ধৰ্ম আগুৱাই নিবৰ বাবে হয়তো বছৰত 50 লাখকৈ টকা আগবঢ়াবলৈ তেখেতে ঘোষণা কৰিছে। এই কথাবিলাকে তেখেতসকলৰ লগত আমি আজি ভাৱ বিনিময় কৰিছোঁ। মই আজিৰ এই শুভ দিনত বাথৌ ধৰ্মীয় সকলো ৰাজ্যকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অসমবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ উপৰিও বাথৌ ধৰ্মীয় পৰিয়ালসকলে প্ৰতিটো ঘৰে সন্ধিয়া সময়তো মানে চাকি বন্তি জ্বলাই এই ধৰ্মটোক পবিত্ৰ মানে ভগৱানক বাথৌ ধৰ্মৰ তেখেতসকলে আদৰণি জনাইছে। এইটো বৰ সুন্দৰ এটা পৰিৱেশ বড়ো গাঁওবিলাকত বা বাথৌ ধৰ্মীয় পৰিয়ালবিলাকত সৃষ্টি হৈছে। মই পুনৰবাৰ সকলোকে আজিৰ মহান দিনত পবিত্ৰ দিনত শুভেচ্ছা জ্ঞাপন কৰিম।